এই অৰুণোদয় আঁচনিখন চৰকাৰে দিলে হ'ব নেকি? এতিয়া ইমান ধৰণৰ প্ৰব্লেম আহি পৰিছে ন আমাৰ মানুহখিনিৰ মাজত। এতিয়া এনেকুৱা হৈছে যে HDFC বেংকত একাউণ্ট আছে কিন্তু মেছেজ আহিছে কানাড়া বেংকৰ পৰা, বা এতিয়া এনেকুৱা হৈছে ইউকো বেংকত একাউণ্ট আছে মেছেজ আহিছে কানাড়া বেংকৰ পৰা কিন্তু পইচা সোমোৱা নাই। এনেকুৱা ধৰণৰ বহুত বিসংগতি হৈ আছে এতিয়া সমগ্ৰ অসমত। মোক বহুতে কমেন্ট কৰি আছে, ইয়াক লৈ বহুতে ফোন যোগে সুধি আছে, বহুতে SMS কৰিছে। এতিয়া ইয়াক লৈ মই ভিডিঅ' বনাবলৈ বাধ্য হৈ গৈছো। এনেকুৱা সঁহাৰি পালে আপোনালোকৰ পৰা খুবেই ভাল লাগে। গতিকে আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ আপোনালোকক A to Z তথ্য দিবলৈ আহিছো। আপোনালোকে আচলতে কৰিব লাগিব কি, মেইন কামটো কি হ'ব আপোনাৰ। বলক মই মিঠুৱে আপোনালোকৰ মাজলৈ আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। গতিকে আৰম্ভ কৰিছো আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো। একদম স্পষ্টকৈ আপোনালোকক কথাবিলাক মই ক'বলৈ চেষ্টা কৰিম। আতিগুৰি মাৰি আপোনালোকে বস্তুবিলাক জানিবলৈ চেষ্টা কৰিব। আৰু যদি কিবা বুজি নোপোৱা থাকে কমেন্ট সেকশনত যাতে কমেন্ট কৰি মোক সোধে, তেতিয়া মই আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিব পাৰিম। চাব, এতিয়া অৰুণোদয় আঁচনিৰ কিছুমান লোকৰ ঘৰলৈ মেছেজ আহিছে কানাড়া বেংকৰ পৰা টকা জমা হৈছে ধৰি লওক, আৰু কিছুমানৰ বেলেগ বেংকৰ পৰাও আহিব পাৰে, এইটো মনত ৰাখিব। কিন্তু তেওঁলোকৰ একাউণ্টটো আছে ইউকো বেংকত। ধৰক কাৰোবাৰ HDFC বেংকত একাউণ্ট আছে, কানাড়া বেংকৰ পৰা মেছেজ গৈছে। ধৰক SBIত একাউণ্ট আছে, ইউকো বেংকৰ পৰা আপোনালোকৰ মেছেজ গৈছে। মানে বেলেগ বেংকত একাউণ্ট আছে, বেলেগ বেংকৰ পৰা আপোনাৰ একাউণ্টত মেছেজ গৈছে। তেতিয়া আপোনালোকে কি কৰিব এই কথাটো মই আপোনালোকক ক'ব গৈ আছো। বহু কেইজন হিতাধিকাৰীৰ এই অসুবিধাটো হৈছে, যিহেতু মই ভাবিলো ভিডিঅ'টো বনাই দিওঁ। এতিয়া প্ৰশ্ন হ'ল কিয় এনে ধৰণৰ ঘটনা ঘটিছে, আমি আপোনালোকক সহজ সৰল ভাষাত জনাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা আধাৰ DBT চিষ্টেমেৰে পঠায়, এইটো মনত ৰাখিব। সহজ সৰল ভাষাত যিটো বেংকত আধাৰ নম্বৰ লিংক আছে সেই বেংকত আপোনাৰ টকা সোমোৱাই দিয়া হয় চৰকাৰৰ তৰফৰ পৰা, মানে টকা সেই বেংক একাউণ্টত সোমাই যায়। যদি কাৰোবাৰ আধাৰ নম্বৰ ইউকো বেংকত চিট কৰা নাছিল বা লিংক কৰা নাছিল, বা ভুলতে অন্য বেংকত লিংক হৈ গৈছিল, তেতিয়া সেই বেংকত টকা আপোনাৰ সোমাই যায়, যিটো আধাৰ প্ৰাইমাৰী বেংক হিচাপে দেখুৱায়। এতিয়া আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিবচোন আপোনাৰ কেইটা বেংক একাউণ্ট। যদি দুটা বেংক একাউণ্ট তেতিয়াও কমেন্ট সেকশনত কমেন্ট কৰিব। তেতিয়াও কিছুমান নিয়ম আছে, তেতিয়াও আপোনালোকে সেই দুটা বেংক আপোনালোকে এবাৰ আপ টু ডেট কৰি ল'ব বহি কেইখন সেই দুটা বেংকৰ, তাতে গম পাব। হয়তো সেইটো বেংকত নাযায়, অন্য বেংকটোতো আপোনাৰ সোমাই থাকিব পাৰে, সেইটো মনত ৰাখিব। ইয়াৰ বিষয়ে মই আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱাম বাৰু। এতিয়া মই আপোনালোকক জনাই আছো যে যেতিয়া নেকি বেংকত টকা যায়, যিটো আধাৰ নম্বৰ অৰ্থাৎ যিটো আধাৰত প্ৰাইমাৰী বেংক হিচাপে দেখায়, তাৰ ফলত আপোনালোকৰ SMS আহে অন্য বেংকৰ পৰা, যেনে ধৰক কানাড়া বেংক, বা আপোনাৰ বেলেগ বেলেগ হ'ব পাৰে। যি আহিছে যাৰ যাৰ কমেন্ট সেকশনত কমেন্ট কৰিব। এতিয়া যদি আপোনাৰ কানাড়া বেংকত একাউণ্ট একেবাৰে নাই, তেতিয়া ভয় আপোনালোকে একেবাৰে কৰিব নালাগে যে মোৰচোন ইউকো বেংকত একাউণ্ট কানাড়া বেংকৰ পৰাহে আহিছে, বহুত ভয় লাগিছে। তো তেতিয়া আপোনালোকে ভয় নকৰিব, এইটো এটা ভুল লিংকেজ হয়। এই ক্ষেত্ৰত আপুনি তিনিটা কাম কৰিব লাগিব। এই তিনিটা কাম কি কি মই আপোনালোকক জনাই আছো। তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তাৰপিছত প্ৰথমটো যিটো আপোনালোকৰ কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো মই আপোনালোকক কৈছো। চাব, প্ৰথমতে আপোনালোকে এটা লিংক আছে, সেই লিংকটো হৈছে uidai.gov.in। আপোনালোকৰ যিটো লিংক, সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছো। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে তাত আধাৰ নম্বৰটো দিব লাগিব, আৰু আধাৰ নম্বৰটো দি কোন বেংকত লিংক হৈ আছে সেইটো আপোনালোকক তাত দেখুৱাই দিব। ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব। বুজি পাইছে? যদি নোৱাৰে কমেন্ট সেকশনত কমেন্ট কৰিব। দ্বিতীয়টো আপোনালোকৰ কণ্ডিশ্যন হৈছে, যদি ভুল বেংক দেখুৱায় তেতিয়া আপোনাৰ ইউকো বেংকত গৈ আধাৰ পুনৰ চিট কৰি দিয়ক। মই ইউকো বেংক বুলি কৈছো কাৰণ এটা উদাহৰণ দিছো। যদি আপোনাৰ বেলেগ বেংকত একাউণ্ট আছে, সেই বেংকত গৈ আপুনি আধাৰ পুনৰ চিট কৰক বা আপোনালোকে লিংক কৰক। বুজিছে নহয় কি কৈছো? যদি বুজা নাই কমেন্ট কৰিব দেই, মই বাৰ বাৰ কৈছো কমেন্ট কৰিব।
নেক্সট আপোনালোকৰ তৃতীয়টো কণ্ডিশ্যন হৈছে ব্লক বা চাৰ্কুল অফিচত আপুনি যাব লাগিব একে সময়তে আৰু ক'ব লাগিব তাত গৈ আমাৰ অৰুণোদয় আঁচনিৰ টকা ভুল বেংকত গৈছে তেওঁলোকে আপোনালোকৰ ৰেক্টিফাই ৰিকুৱেষ্ট এটা দিব আপোনালোকক সেই ৰেক্টিফাই ৰিকুৱেষ্টৰ আপোনালোকৰ মানে সকলোখিনি ঠিক হৈ যাব আগৰ বেংক একাউণ্টলৈ আপোনালোকৰ পইচা নেক্সট মাহৰ পৰা সোমাই যাব গতিকে ভয় কৰিব নালাগে বৰ্তমান সময়ত এইটো বহুতৰে হৈ আছে এইটো প্ৰযুক্তিগত ভুল আৰু ঠিক কৰিব পাৰি সহজতে হেতু মনত ৰাখিব আৰু ভুল বেংকত টকা গলে আগন্তুক মাহৰ পৰা আপোনালোকে সঠিক বেংকত টকা পাব এই কাম কেইটা যদি আপোনালোকে কৰে গতিকে এই কাম কেইটা কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ যিবিলাক ইনফৰমেশন হেবিলাক পাই থাকিবলৈ আপোনালোকে এই চেনেলটোৰ ভিডিও সমূহত লাইক কৰিব আৰু চেনেলটো যাতে সাবস্ক্ৰাইব কৰে আৰু ফেসবুকৰ যিখিনি আমাৰ দৰ্শক আছে তেওঁলোকে যাতে আমাৰ পেজখন ফলো কৰি লয় আৰু লগতে ওপৰত দিয়া ইউটিউব চেনেলৰ লিংকটো যাতে ক্লিক কৰি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লয় কাৰণ ফেসবুকতকৈ ইউটিউবত ভিডিও আপোনালোকে আগতে পাব গতিকে মই মিঠুৱে বিদায় মাগিছো আৰু যদি কাৰোবাৰ কিবা অসুবিধা আছে তেন্তে এই ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট বিলাক দাঙি ধৰিবলৈ নেপাহৰিব কাৰণ মই আপোনালোকৰ কমেন্ট পঢ়িয়ে ভিডিও বনাবলৈ চেষ্টা কৰো গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম